ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি সকলোলৈকে আজি সভাখনি সুচাৰুৰূপে আগবঢ়াই নিয়াত সহায় সহযোগিতা কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ মই ভাবোঁ অলপ হ'লেও দুৰ্ঘটনা ৰোধ ক্ষেত্ৰত সহায় হ'ব। যিহেতু আমাৰ নাগৰিকসকল আছে, সন্মানীয় নাগৰিক, আমাৰ সন্মানীয় চালকসকল আছে, প্ৰত্যেকজন ব্যক্তিয়ে যাতে এইখিনি উপলব্ধি কৰক আৰু ইয়াৰ পৰাই যাতে বেলেগত ৰাইজেও প্ৰচাৰ হওক, যাতে আজি এনেকৈ কৈছে। আৰু আপোনালোকৰ সাংবাদিক থাকোঁতে আমি বহুত মানে প্ৰচাৰ ক্ষেত্ৰত আমি সুবিধা হ'ব। আমাৰ যদি ৰোড এক্সিডেণ্টৰ পৰা ৰোধ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ যিটো আপোনাৰ প্ৰচাৰ আছে, প্ৰচাৰ কৰিব, সেইখিনিৰ পৰা আমি যাতে আমি সহায় পাওঁ, সেইটো মই কামনা কৰিছোঁ। আৰু হয়তো দুৰ্ঘটনা ৰোধ কৰিব হ'লে প্ৰত্যেকজনে সজাগ হ'বই লাগিব, হয় নহয় কওক? আপোনালোকে কওক যে সজাগ নহ'লে আমি আহি মিটিং কৰিছোঁ, গুচি গৈছোঁ। এতিয়া আমি ইয়াত চেকিং কৰিলোঁ, পুলিচ আমি, তেতিয়া কিছুমানে কয় মেডিকেললৈ গৈছোঁ, সেইকাৰণে হেলমেটটো পিন্ধিবলৈ নহ'ল। আৰে মেডিকেললৈ যাওক, আমি কাকো ৰাস্তাত দিগদাৰ কৰা নাই। এতিয়া মেডিকেললৈ যাওক, পৰীক্ষা দিবলৈ যাওক, কলেজলৈ যাওক, যিকোনো যাওক, কামত যাওক, কিন্তু যেন প্ৰত্যেকজন ঘৰৰ পৰা ওলাওঁতে যাতে হেলমেটটো পিন্ধে, ছিট বেল্ট মাৰে, মোবাইল ইউজ নকৰে, আৰু সন্ধিয়া সময়ত দুৰ্ঘটনা যাতে মদ খায়, সুৰাপান কৰি গাড়ী নচলক। মই সেইটোকে আমিও এতিয়া চেকিং কৰি থাকোঁ, চেকিং কৰি আছোঁ। আমি দুই এটা কেছ পাওঁ নোপোৱা, আমি সেইদিনাখনো মাজে মাজে আমাৰ আগত কৰি আছোঁ। এতিয়া আমাৰ এই অটোবিলাকে দুজনকৈ মানে ড্ৰাইভাৰ কাষত বহায়, সেই কথাটো আজি মই কৈছোঁ, যাতে দুজনতে নবহায়। আমি মানে নৱেম্বৰৰ পৰা ছিটবিলাক আমি কাটিম বুলি ভাবিছোঁ। যদি দুজনকৈ বঢ়াই উঠাই নিয়ে, যিয়ে এইটো কিয় হয়, যদি ভৰিটো যদি মানুহৰ ভৰিটোত মাৰি দিয়ে, ব্ৰেকটো মাৰি দিয়ে, তেতিয়া দুৰ্ঘটনা হ'ব। ভাবিব মই ব্ৰেকত মাৰিছোঁ, কিন্তু তেওঁক লাগি গ'ল ভৰিটোত, সেই ভৰিটোৰ লগে লগে দুৰ্ঘটনা হ'ব। তেতিয়া বহুত অটো চালকত যিখিনি থাকিব সেইখিনি মৃত্যুবৰণ কৰিব, আৰু ৰাস্তাত যোৱা মানুহত হেৰি কৰিব লাগিব। আৰু বাইলেনৰ পৰা যেতিয়া ওলাব, যিজন বাইলেনৰ পৰা যেতিয়া ঘৰৰ পৰা ওলাব, যিকোনো ৰাস্তা মেইন ৰাস্তাত ওলাব, তেতিয়া প্ৰত্যেকজন ব্যক্তিয়ে যাতে দুই চাইডে ৰখাই পেলাই দুই চাইডে চাই পেলাই মানে মেইন ৰাস্তাত উঠক। কাৰণ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো সদায় মেইন ৰাস্তাজনৰ গাড়ী চলাই তেওঁ থাকে। যদি সেইকাৰণে বাইলেনৰ পৰা ওলাব হেৰি থাকক, মানে চাই চিতি গাড়ী চলাওক, আৰু খোজকাঢ়ি যাওক, চাইকেলতে যাওক, যি কৰে যেনেকৈ যাওক। যাতে আমি ষ্টুডেণ্টবিলাকৰ লগত মিটিং কৰিম, ষ্টুডেণ্ট মিটিং কৰোঁতে যাতে আমি ল'ৰা ছোৱালীবিলাকে এই ৰাস্তা যে পেৰেলেল হৈ গাড়ী হেৰি চলায়, আপোনাৰ হেৰি কৰে। আমাৰ এতিয়া এনফৰ্চমেণ্টসকলেতো বহুত ডিউটি কৰি থাকে, দেখিছে আপোনালোকে, ইয়াতে মানুহ, আপোনালোকে ইয়াতে সাংবাদিক, আমাৰ এনফৰ্চমেণ্ট টীমটোৱে সদায় চেকিং কৰি আছে। ইয়াতে নহয়, গোটেই ডিষ্ট্ৰিক্টতে কৰি আছে। আজিও আমিও ওলালোঁ, গোটেই ট্ৰেফিক ওলালোঁ, কৰি আছোঁ। সেইকাৰণে আপোনালোকৰ সহায় সহযোগিতা লৈ পেলাই আমি যাতে দুৰ্ঘটনা ৰোধ কৰিব পাৰোঁ, আমি ইয়াত সকলোৱে থাকি মিলিজুলি সেইটো মই কামনা কৰিছোঁ। এই সভাৰ কিন্তু আমাৰ বিভিন্ন জেগাত গাঁৱে ভূঞে সকলোতে আমাৰ প্ৰয়োজন আছে। কাৰণ আমাৰ মানুহবিলাক যেনেধৰণে সচেতন হ'ব লাগিছিল ট্ৰেফিক আইন পালন কৰাৰ ক্ষেত্ৰত, তেনেধৰণে আজিলৈকে মানুহ সচেতন হোৱা নাই। আৰু সেইকাৰণে আমাৰ দুৰ্ঘটনাবিলাক সদায় সংখ্যা বাঢ়ি গৈ আছে। আজি আপোনালোকে জানে যে কিমান আইন কৰিছে, জৰিমনাৰ এটা ব্যৱস্থা কৰিছে, তাৰ পাছতো বহুত মানুহে এতিয়াও দুচকীয়া বাহন যেতিয়া চলাই যায় হেলমেট পৰিধান নকৰে, নিচাসক্ত হৈ পেলাই বাহন চলায়। আৰু যিবিলাক কথাৰ কাৰণে আইন প্ৰণয়ন কৰিছে, জৰিমনাৰ ব্যৱস্থা কৰিছে, তাৰ পিছতো এইখিনি হৈ আছে। মোৰ বোধেৰে আচলতে আমি আইনলৈ ভয় কৰি, জৰিমনালৈ ভয় কৰি এই ট্ৰেফিক আইনসমূহ মানিব নালাগে। আমি সহৃদয়তাৰে আমাৰ পৰিয়ালটোৰ কথা চিন্তা কৰি, আমাৰ নিজৰ জীৱনটোৰ কথা চিন্তা কৰি আমি অন্তঃকৰণেৰে আচলতে এই ট্ৰেফিক আইনসমূহ মানিব লাগে। কাৰণ আজি চাওক, একোটা দুৰ্ঘটনাই একোটা পৰিয়াললৈ গভীৰ অমানিশাৰ অন্ধকাৰ নমাই আনে। সকলো শেষ হৈ যায় এটা পৰিয়ালৰ। আজি বহু নাৰী স্বামী হাৰা হৈছে, শিৰৰ সেন্দুৰ মচা গৈছে, বহুত পিতৃ মাতৃ পুত্ৰ হাৰা হৈছে, সন্তান হাৰা হৈছে। তেনেধৰণে কাৰোবাৰ নহয় কাৰোবাৰ অনুপস্থিতিত এখন ঘৰলৈ এটা দুৰ্যোগ নামি আহে। আৰু এই কথাবিলাক যদি ভাবোঁ, আমি আমাৰ ঘৰৰ মানুহখিনিৰ কথা, আপোন মানুহখিনিৰ কথা চিন্তা কৰি যদি বাহন চলাওঁ, তেতিয়াহ'লে মই ভাবোঁ দুৰ্ঘটনা যথেষ্ট কমি আহিব। আৰু মই পুনৰ সকলোকে মই অনুৰোধ জনাইছোঁ, আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ, সকলোৱে অন্তঃকৰণেৰে আন্তৰিকতাৰে জৰিমনালৈ ভয় কৰি নহয়, নিজৰ জীৱনটোৰ কথা, নিজৰ পৰিয়ালটোৰ কথা, সমাজখনৰ কথা চিন্তা কৰি আপোনালোকে ট্ৰেফিক আইনসমূহ মানি চলক।